জোনাই বজাৰ জামে মছজিদ কমিটিৰ উদ্যোগত ৰাজহুৱা দুৱা প্ৰয়াত অসম কণ্ঠ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ আত্মাৰ চিৰশান্তি কামনাৰে শুক্ৰবাৰে জোনাই বজাৰ জামে মছজিদৰ চৌকত ৰাজহুৱা দুৱা আয়োজন কৰে। الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم صل على سيدنا জুবিনৰ মৃত্যুক কোনোমতে মানি ল'ব পৰা নাই বুলি উল্লেখ কৰি জুবিনৰ আত্মা গীত কণ্ঠই প্ৰতিগৰাকী অসমীয়াৰ অন্তৰত সদায় থাকিব বুলি উল্লেখ কৰে। ইফালে জুবিনৰ এনে মৃত্যুৱে অসমৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰাৰ লগতে জুবিনৰ আত্মাৰ চিৰশান্তি কামনাৰে সদায় আল্লাহৰ ওচৰত দোৱা কৰি যাব বুলি তেওঁলোকে উল্লেখ কৰে। আনহাতে জুবিনৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা ব্যক্তিসকলৰ ওপৰত অতি শীঘ্ৰে তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। আজি অতি দুখৰ কথা, সমগ্ৰ বিশ্বৰ লগতে আমাৰ জোনাই বজাৰ জামে মছজিদতো আজি আমি আমাৰ শিল্পী মৰমৰ হিয়াৰ আমোদ জুবিন গাৰ্গৰ আমি ৰাজহুৱা এটা দোৱা আয়োজন কৰিছোঁ। আজি শুকুৰবাৰ দিনটো আমি বাছি লৈ, গতিকে আজি এই দোৱাত সকলোৱে আমি জুবিন গাৰ্গৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰে আমি দোৱা প্ৰাৰ্থনা জনালোঁ। আৰু জুবিন গাৰ্গ অকল এজন শিল্পীয়ে নহয়, তেওঁ এজন মানৱ। তেওঁ মানৱ জাতিৰ কাৰণে বহুতো কাম কৰিছে। তেওঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সমান চকুৰে চাইছে। তেওঁৰ লগত বহুতো মানুহে কৰ্মসংস্থাপন জড়িত হৈ আছিল। তেওঁ যে ছিংগাপুৰত গৈ ঘটনা পতিত হৈ মৃত্যু হ'ল, তাক আমি সহ্য কৰিব নোৱাৰিছোঁ। আমাৰ বিশ্বাসেই নহয় যে আজি জুবিন গাৰ্গ আমাৰ মাজলৈ নাই। আমি জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ হ'লে আমি জুবিন গাৰ্গৰ যি কলা সংস্কৃতি, যি মানৱ জাতিৰ কাৰণে তেওঁ কাম কৰিছিল, আমি তাৰ কৰ্মৰ যোগেদি আমি জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গ এটা কণ্ঠই নহয়, প্ৰতিবাদী কণ্ঠও হয়। তেওঁ কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। আমি জোনাই বজাৰ জামে মছজিদৰ ফালৰ পৰা আমি মছজিদ কমিটি হয় গোটেই আমাৰ জোনাই বজাৰ ইছলামিক যিটো তাক লৈ আমি আজি পলমকৈ হ'লেও মানে যিখিনি সময়ত তেখেতৰ হ'ল সেই সময়খিনি আমি সুবিধা অনুযায়ী আজি শুক্ৰবাৰ দিনটো আমি বৰ আমাৰ ইছলাম ধৰ্মৰ কাৰণে বৰ উত্তম দিন। এই দিনটোক লৈ আমি তেখেতক লৈ এটা নিৰ্ধাৰিত কৰি আমি সমাজে তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে জুবিনদাৰ বিষয়ে কিনো ক'ম, তেখেত আমাৰ অন্তৰত আছে আৰু সদায় থাকিব। আৰু তেখেতৰ কাৰণে আমি সদায় দোৱা কৰি আছোঁ। আৰু আজিও আমি ৰাজহুৱাকৈ আমি সকলো জোনাই বজাৰ মুছলিম ৰাইজে মিলি আজি এই দোৱাৰ আয়োজন এটা কৰিছিল। গতিকেলৈ এইটো আমি ৰাইজে হৈ কৰিছোঁ জোনাই বজাৰ জামে মছজিদৰ ফালৰ পৰা। আৰু জুবিনদাৰটো কি ক'ম, তেখেতৰ বিষয়ে মানে ক'বলৈ মানে ভাষাই পোৱা নাই, আৰু কিনো ভাষা মানে কোনো ভাষা নাই। মানে তেখেত আমাৰ অন্তৰত আছিলে আৰু আছে, সদায় থাকিব। কিন্তু এটাই কথা, আমি আৰু এটা কথা আঙুলিয়াই দিব বিচাৰোঁ যে জুবিনদাটো সদায় আমাৰ মাজত আছে আৰু থাকিব। তথাপিও যিটো কৰ্ম তেখেতসকলক লৈ গৈ যিকেইজনে যি দুষ্কৃতিকাৰীয়ে যিটো মানে তেখেতৰ লগত দুৰ্ঘটনা কৰিলে, আমি ৰাইজৰ ফালৰ পৰা আমিও এটা আশা কৰোঁ যে দুষ্কৃতিসকলক প্ৰশাসনৰ ফালৰ পৰা উচিত তেওঁলোকক তদন্ত কৰি তেওঁলোকে যে মানে সাজা পায়, ইয়াৰে মানে আমিও কামনা কৰিছোঁ।
আৰু বিশেষ ক'বলগীয়া তেওঁৰ হৈ মানে ভাষাও নাই আৰু তেখেত মানে সদায় অমৰ হৈ থাকিব আমাৰ অন্তৰত। জয় জুবিন দা। আত্মাৰ সদগতি কামনা কৰিছোঁ। জুবিন দা আমাৰ মাজত আজি নাই। জুবিন দা অমৰ হওক। জুবিন দা আমাৰ অন্তৰত জীয়াই আছে আৰু জীয়াই থাকিব। জুবিন দাৰ গান শুনিছিলোঁ, শুনি আছোঁ, আগন্তুক জীৱনতো শুনি গৈ থাকিম। জুবিন দা আমাৰ মাজত সদায় থাকিব আৰু আছে, থাকিব। আৰু জুবিন দা বিশেষ ক'ব লগা একো নাই। জুবিন দা সদায় জীয়াই থাকিব আমাৰ মাজত। জুবিন দা জয়।